পুৱাই উত্তাল হ'ল নুমলীগড় শোধনাগাৰ শ্ৰম আইন উলংঘা কৰাৰ গুৰুতৰ অভিযোগ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এয়া নুমলীগড় শোধনাগাৰৰ মুখ্য দুৱাৰৰ দৃশ্য উল্লেখ্য যে শ্ৰম আইন অনুসৰি তথা শোধনাগাৰৰ শ্ৰমিক সংগঠনৰ সৈতে বৰ্তমান NRL কৰ্তৃপক্ষৰ আলোচনাত প্ৰতি মাহৰ 7 তাৰিখৰ ভিতৰত শ্ৰমিক তথা শোধনাগাৰত ব্যৱহাৰ কৰা গাড়ীসমূহৰ চালকক দৰমহা দিয়াৰ চুক্তি আছিল কিন্তু শেহতীয়াকৈ এই চালকসকলে দুমাহ ধৰি দৰমহা নোপোৱাত প্ৰতিবাদ মুখৰ হৈ পৰে চালকসকল ইফালে চালকসকলৰ অভিযোগ চালকসকলক NRL কৰ্তৃপক্ষই প্ৰতাৰণা কৰাৰ লগতে শ্ৰম আইনকো বুঢ়া আঙুলি দেখুৱাইছে NRL কৰ্তৃপক্ষই কিন্তু পৰিতাপৰ বিষয়ে আমি যি কাম কৰোঁ সেই কামৰ বিনিময়ত যি পইচা পাব লাগে সেই পইচাকেইটকা আমি পাবৰ কাৰণে প্ৰতি মাহৰ শেষত নহ'লে প্ৰথমতে আমি এনেকৈ প্ৰতিবাদ বা ধৰ্ণাত দি আমাৰ প্ৰাপ্য আদায় কৰিব লাগে কিন্তু আজি শ্ৰম আইনে হওক আমাৰ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ চুক্তিবদ্ধতেই হওক লিখিত আছে যে প্ৰতি মাহৰ 7 তাৰিখে আমি দৰমহা পাব লাগে আৰু সেই যি নিয়ম বা যি আইন আছে সেই আইন উলংঘা কৰি আমাক প্ৰতি মাহে 20ৰ পৰা 25 তাৰিখলৈকে তেওঁলোকে চুটুৱাই থাকে আৰু বিভিন্ন প্ৰতাৰণামূলক প্ৰৰোচনামূলক মন্তব্য দি গা এৰা দি ঘূৰি ফুৰে কিন্তু যোৱা আমি 18 তাৰিখে এখন তেওঁলোকক স্মাৰকপত্ৰ দিছিলোঁ স্মাৰকপত্ৰৰ বিনিময়ত তেওঁলোকে আমাক মাতি নি আলোচনাত মিলিত হয় আলোচনাত তেওঁলোকে স্পষ্টভাৱে কয় তোমালোকে অহা 22 তাৰিখৰ ভিতৰত দৰমহা পাবা কিন্তু আজি আমি তেওঁলোকক প্ৰশ্ন সুধিছোঁ সেই 22 তাৰিখে আমি দৰমহা পোৱা তাৰিখ হয় জানো বাৰু 22 তাৰিখে পাম বুলি কোৱাৰ পাছতো আজি 29 তাৰিখলৈকে আমি দৰমহা পোৱা নাই প্ৰত্যেক মাহে আজি আমি এনেকৈ প্ৰতিবাদ কৰিব লাগে আৰু এই প্ৰতিবাদ কৰা কাৰ্যসূচীটো তেওঁলোকে এটা নিয়মলৈ পৰিৱৰ্তন কৰিছে কাৰণ নুমলীগড় শোধনাগাৰত ভাৰত চৰকাৰৰ শ্ৰম আইন অনুযায়ী প্ৰতি মাহৰ 7 তাৰিখৰ ভিতৰত দৰমহা আদায় দিয়াটো চুক্তিবদ্ধ আছিল লেবাৰ কমিছনাৰ টেবুলত যি চুক্তি কৰিছিল সেই চুক্তি মৰ্মে ত্ৰিপাক্ষিক চুক্তিত NRL মেনেজমেণ্ট আৰু লেবাৰ কমিছনাৰ আৰু শ্ৰমিক ইউনিয়নৰ যি চুক্তি হৈছিল সেই চুক্তিমতে তেওঁলোকে 7 তাৰিখে দৰমহা আদায় দিব লাগে কিন্তু দেখা গৈছে যে নুমলীগড় শোধনাগাৰত চালক সন্থাই বিভিন্ন ক্ষেত্ৰত আমি শ্ৰমিকসকলক তেখেতসকলে প্ৰতাৰণা কৰি আহিছে বিভিন্ন সময়মতে যি তেওঁলোকে প্ৰাপ্য দিব লাগে সেই প্ৰাপ্য দিয়া নাই 7 তাৰিখৰ পৰিৱৰ্তে তেওঁলোকে দুমাহ আজি অতিক্ৰম হ'ল আজি 29 তাৰিখ পালেই দুমাহ পালেই দুমাহতো তেওঁলোকে কিন্তু আজি পৰ্যন্ত এই চালকসকলক তেওঁলোকৰ যি দৰমহা আছিলে যি দিন হাজিৰা কাম মজুৰি আছিল সেই মজুৰি তেওঁলোকে আদায় দিব পৰা নাই কি কাৰণে আদায় দিব পৰা নাই ইয়াৰ কাৰণে এটাকে দুখ লগা বিষয় এটা কাৰণে হৈছে যে NRL কৰ্তৃপক্ষই এই চালকসকলক গুৰুত্ব দিয়া নাই বুলি আমি অনুভৱ কৰিছোঁ এটা কাৰণে অনুভৱ কৰিছোঁ যে তেওঁলোকে যিসকল বিষয়া আছে এই চালকসকলৰ লগত জড়িত হৈ সেই বিষয়াসকলে কিন্তু তেওঁলোকে গাফিলতি কৰিছে আৰু তেওঁলোকে শ্ৰমৰ প্ৰকৃত মূল্য দিব বিচৰা নাই তেখেতসকলে নিজৰ বিভিন্ন কুটকৌশল কৰি বিভিন্ন উজুহাত দেখুৱাই তেওঁলোকে শ্ৰমিকসকলক হেতালি খেলি আছে নুমলীগড়ৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট অসম টুডে